সুখবৰ অসমত নতুন মাছ হয় ব্ৰহ্মপুত্ৰৰ বুকুত নতুন প্ৰজাতিৰ মাছৰ সন্ধান পোৱা গৈছে ডিব্ৰুগড় জিলাৰ মাইজান অঞ্চলত উদ্ধাৰ হৈছে মাছবিধৰ ফিচাৰ ওপৰত কোলা চিন পোৱা গৈছে বা কোলা এক বিশেষ দাগ ধৰণৰ আছে আমি গ্ৰাফিক্সত আপোনাক এই নতুন প্ৰজাতিৰ মাছ দেখুৱাইছো ডিব্ৰুগড় জিলাৰ মাইজান অঞ্চলত এই মাছবিধৰ ফিচাৰ ওচৰত কোলা দাগৰ এই বিশেষ বৈশিষ্ট্য আছে আৰু মাছবিধৰ ফিচাৰ ওচৰত কোলা দাগৰ বৈশিষ্ট্য আছে পুঠি মাছৰ হৈতে আমাৰ খাল বিলত পোৱা সাধাৰণতে যেটো পুঠি মাছ বুলি কোৱা হয় সেই পুঠি মাছৰ হৈতে কিছু সাদৃশ্য আছে এই বিশেষ মাছবিধৰ আৰু চকুৰ তলাত কাজল খনাৰ নিচিনা কোলা দাগ এটাও আছে পুঠি মাছৰ হৈতে কিছু সাদৃশ্য আছে আৰু ডিব্ৰুগড় জিলাৰ হৈতে মিলাই নামাকৰণ কৰা হৈছে মাছবিধৰ নতুন নামও দিয়া হৈছে এই নতুন প্ৰজাতিৰ মাছবিধৰ আৰু ডিব্ৰুগড় জিলাত যেহেতু উদ্ধাৰ হৈছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ হৈছে গতিকে নতুন প্ৰজাতিৰ মাছবিধৰ নাম দিয়া হৈছে পেঠিয়া ডিব্ৰুগড় হেলেচিছ হয় নতুন প্ৰজাতিৰ মাছবিধৰ নাম দিয়া হৈছে পেঠিয়া ডিব্ৰুগড় হেলেচিছ গতিকে ডিব্ৰুগড়ৰ নামেৰে গোটেই পৃথিৱীতে এই বিশেষ মাছবিধে এতিয়া নিজৰ পৰিচয় দিব আৰু পৰিচয় লাভ কৰিছে ডিব্ৰুগড়েও বিশেষজ্ঞ বিজ্ঞানীৰ দলে সন্ধান দিয়ে নতুন মাছৰ এক বিশেষ টিম গঠন কৰা হৈছিল বৈজ্ঞানিকৰ আৰু সেই বৈজ্ঞানিকৰ দলে সন্ধান দিয়ে এই নতুন প্ৰজাতিৰ মাছবিধৰ আপোনালোকক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু বিজ্ঞানীসকলে বিভিন্ন বৈশিষ্ট্য পৰীক্ষা কৰে মাছটোৰ যদিও পুঠি মাছৰ হৈতে কিছু সাদৃশ্য আছে গতিকে নতুন মাছবিধ এতিয়া তালিকাভুক্ত কৰা হৈছে লিষ্টেড কৰা হৈছে ব্ৰহ্মপুত্ৰৰ মৎস্য বিজ্ঞানৰ বৈচিত্ৰতাক নতুন মাত্ৰা প্ৰদান কৰিব এই নতুন মাছবিধে গতিকে ব্ৰহ্মপুত্ৰৰ মৎস্য বিজ্ঞানৰ যি ইতিমধ্যে বৈচিত্ৰ্য আছে আৰু থলুৱা মাছ হিচাপে কেইবাবিধো প্ৰজাতিৰ মাছ আসলতে খ্যাত কিন্তু এই নতুন প্ৰজাতিৰ যেটো মাছ এতিয়া উদ্ধাৰ কৰিছে আৱিষ্কাৰ কৰিছে যিসকল বৈজ্ঞানিক আছে আৰু পুঠি মাছৰ হৈতে মই আকৌ কৈছো আমাৰ যেটো খাল বিলত সাধাৰণতে দেখা পুঠি মাছৰ হৈতে কিছু সাদৃশ্য আছে এই মাছবিধৰ ডিব্ৰুগড় জিলাৰ হৈতে মিলাই নাম ৰখা হৈছে পেঠিয়া ডিব্ৰুগড় হেলেচিছ নতুন প্ৰজাতিৰ মাছবিধৰ নাম গতিকে অসমৰ বিশেষকৈ যি জল যি সম্পদ আছে বা যি বৈচিত্ৰতা আছে মাছৰ সেই মাছৰ বৈচিত্ৰতাত এক নতুন মাত্ৰা প্ৰদান কৰিব এই মাছবিধে আৰু ডিব্ৰুগড়ৰ নামেৰে নামাকৰণ কৰা হৈছে এই মাছবিধৰ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা